আর খাবো না বড় কাতলা গো। দেখলাম দেখে বজাৰৰ চালানী মাছ আমি প্ৰায় বহুতে খাওঁ। আজি চাওক এটা বিশেষ দৃশ্য, কেনেকৈ মাছক ইনজেকশ্যন লগাই ডাঙৰ কৰি আছে। কম দিনত ডাঙৰ হ'ব পৰা ইনজেকশ্যন কেনেকৈ ব্যৱহাৰ কৰি আছে চাওক, আৰু ভিডিঅ'টো যিমান দূৰ পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে দৃশ্যটো দেখিব পাৰে। সকলৰ ওপৰত প্ৰশাসনে যাতে বিহিত ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। চাওক কিছুমান দুষ্ট চক্ৰই কেনেদৰে মাছ কম দিনত ডাঙৰ দীঘল কৰিবলৈ ইনজেকশ্যন লগাই আছে। দিনে দিনে ভাৰতত বা বিশ্বত জালিয়াতিৰ সংখ্যা বাঢ়ি গৈ আছে আৰু বহুতো নতুন নতুন জালিয়াতি পোহৰলৈ আহি আছে। গতিকে এনেকুৱা চালানী মাছ বা চালানী বস্তুবিলাক আপোনালোকে খাবলৈ পৰিহাৰ কৰক। দিনে আপোনালোকে কেৱল ব্ৰইলাৰ কুকুৰা বা ব্ৰইলাৰ মুৰ্গীত আপোনালোকে শুনা পাইছিল যে ব্ৰইলাৰ মুৰ্গীত ইনজেকশ্যন ব্যৱহাৰ কৰি কম দিনত এইবিলাক ডাঙৰ হৈ যায়। কিন্তু আজি এই দৃশ্যটো চাওক, মাছক কেনেকৈ ইনজেকশ্যন লগাই কম দিনত ডাঙৰ কৰিবলৈ তেওঁলোকে ইনজেকশ্যন লগাই আছে। গতিকে এটা আচৰিত হ'বলগীয়া দৃশ্য। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই দৃশ্যটো চাই সচেতন হ'ব পাৰে। ধন্যবাদ।